সেইদিনাখনতো লগ পাইছিলোঁ তহঁতক সেইদিনাখনো তহঁতৰ লগত মই ফোনটো উঠিছিলোঁ মানৱ পক্ষী বন্ধু বুলি যে কয় ইয়াকে ঠিক আছে ভালকে আহিব পাৰে হয় এবাৰ প্ৰভু ভগৱন্তক প্ৰণাম জনাবৰ বাবে সত্ৰলৈ আহিছিলোঁ ৰাম লক্ষ্মণ সীতা হনুমান এই গোটেইবিলাকৰ ইমান পুৰণি বিগ্ৰহেৰে সৈতে খটৰা সত্ৰৰ এটা বিৰাট ডাঙৰ ঐতিহ্য আছে সত্ৰত প্ৰণাম কৰি আধ্যাত্মিকভাৱে নিজকে পবিত্ৰ অনুভৱ কৰিলোঁ আৰু সত্ৰ পৰিচালনা সমিতিকো বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেখেতসকলে সত্ৰত মোক বহুখিনি দৰঙী কলাকৃষ্টি প্ৰদৰ্শন কৰোৱালে মোৰ চোৱাৰ সৌভাগ্য হ'ল মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ খটৰা সত্ৰৰ কেইবাটাও তেওঁলোকৰ অনুৰোধ আছিলে বিশেষকৈ সত্ৰৰ পুৰণা মণিকূট আৰু যিটো আমাৰ সভাঘৰ বা নামঘৰ তাক তেওঁলোকে নতুনকৈ বনাই দিয়াৰ বাবে চৰকাৰক আবেদন কৰিছিলে মই তেওঁলোকক কথা দিছোঁ যে সত্ৰৰ মণিকূট আৰু নামঘৰ দুয়োটাই সুন্দৰ কৰি আমি নতুনকৈ নিৰ্মাণ কৰি দিম সত্ৰই আৰু এটা অনুৰোধ কৰিছে যে যদি দৰঙৰ চৰে চাপৰিয়ে 1000 বিঘামান মাটি পোৱা যায় সত্ৰই খেতি কৰিব পাৰিব সত্ৰৰ এটা উপাৰ্জনৰ পথ এটা ওলাব মই DC আৰু বিধায়ক মহোদয় অনুৰোধ কৰিছোঁ যে আপোনালোকে চাই দিয়ক তেনেকুৱা যদি মাটি দৰঙত আছে চৰকাৰলৈকে প্ৰস্তাৱ পঠিয়ালে আমি লগে লগে আবণ্টনৰ ব্যৱস্থা কৰিম ইয়াৰ উপৰিও আজি কেইবাখনো সত্ৰ নামঘৰ সমাজসেৱী সংগঠনে মোক স্মাৰক পত্ৰ দিছে গোটেইবোৰ স্মাৰক পত্ৰ বিবেচনা কৰি যাক যেনেকৈ যি পাৰোঁ আমি নিশ্চয় সহায় সত্ৰ আয়োগ এখন গঠন হ'ব যিখন সত্ৰ আয়োগৰ আদালতৰ সমান অধিকাৰ থাকিব আৰু বিভাগৰ দৰে প্ৰশাসনিক ক্ষমতা থাকিব মই ভাবোঁ যে অক্টোবৰ নৱেম্বৰত যেতিয়া আমাৰ অসম বিধানসভা হ'ব তাত এই আয়োগখন আমি অনুমোদিত কৰিম আৰু ভূমি সম্পৰ্কত যিখন আমি আয়োগ গঠন কৰি দিছিলোঁ তেওঁলোকৰো আমি প্ৰতিবেদন ইতিমধ্যে পাইছোঁ প্ৰতিবেদনৰ ওপৰতো আমি বিহিত ব্যৱস্থা ল'ম যোৱাকালি ৰাতিও আমি 19 গৰাকী ব্যক্তিক পুছবেক কৰিছোঁ খুব সম্ভৱ আজিও 9 গৰাকী ব্যক্তিক আমি পুছবেক কৰিম আৰু এইটো অসমত বৰ্তমান চলিব আৰু কিন্তু এইটো ঠিক যে লাখে লাখে মানুহক পুছবেক কৰাটোতো সম্ভৱ নহয় কিন্তু যিমান দূৰ সম্ভৱ আমি পুছবেকৰ কাম হাতত লৈছোঁ NRCত নাম থাকক বা নাথাকক যদি আমি বুজি পাওঁ যে তেখেত বিদেশী আমি তেওঁলোকক পুছবেক কৰিম এইটোৱে বৰ্তমান চৰকাৰৰ নীতি NRCত নাম থকাৰ পিছতো যদি আমি বিদেশী বুলি গম পাওঁ কাৰণ NRCত নাম বহুতে চলে বলে কলে কৌশলেও সোমাইছে কোনোবাই কৰিমগঞ্জত যদি চাহাবুদ্দিন আছে বাইহাটা চাৰিআলিৰ পৰা মানুহে গৈ তেওঁক বিচাৰি আনিছে আনি কৈছে পিতা পুত্ৰৰ মিলন হ'ল গতিকে যি ধৰণে অসমত NRC হ'ল সিয়ে গোটেই প্ৰক্ৰিয়াটোৰ ওপৰতে বহুত সন্দেহৰ সৃষ্টি কৰে গতিকে আমি সিদ্ধান্ত লৈছোঁ যে NRCত নাম থাকক বা নাথাকক যদি বিদেশী বুলি তেওঁক আমি সম্পূৰ্ণভাৱে বুজি পাওঁ তেতিয়াহ'লে আমি তেওঁক পুছবেক কৰিম
যেতিয়া NRC-খন সম্পন্ন কৰা হৈছিল তেতিয়া সেই ব্যৱস্থাৰ সৈতে জড়িত বিষয়াসকলে আচলতে গাফিলতি আছিল নেকি বাৰু? গাফিলতি বিষয়াসকলৰো আছে, কিন্তু যিসকলে এই কামটো কৰে তেওঁলোক ইমানে বুদ্ধিমান যে আমাৰ বিষয়াসকল ইমান বুদ্ধিমান নহয়। নতুন দিল্লীৰ পৰা হৰ্ষ মণ্ডৰ বুলি এজন বিশেষ ব্যক্তি আহি অসমত 2টা বছৰ কেম্প কৰি লৈছিল। বহুকেইজন ডেকা যুৱকক আমেৰিকা আৰু ইংলেণ্ডত পঢ়ুৱাই লৈ আহিছিল অকল NRC-খনত কেনেকৈ NRC-খন বেয়া কৰিব পাৰে। এই ধৰণৰ ষড়যন্ত্ৰবিলাক আমি সেই সময়ত গম পোৱা নাছিলোঁ, আমিতো সাধাৰণভাৱে লৈছিলোঁ। এতিয়া এই ঘটনাবোৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত মোৰ নলেজত আহিলে, তেতিয়া মই মুখ্যমন্ত্ৰীও নাছিলোঁ। গতিকে মই ব্যক্তিগতভাৱে অকল NRC-খন এটা তথ্য হ'ব পাৰে, কিন্তু NRC-ত নাম থাকিলে যে তেওঁ ম্যাদী পট্টা পাই গ'ল, সেইটোক মই বিশ্বাস কৰিবলৈ মই সাজু নহওঁ। গৌৰৱ সন্দৰ্ভত কি দেওবাৰে চিপাচললৈ গৌৰৱ গগৈ আহিব? খুব ভাল কথা, আপোনালোকে তেওঁকো যাব কাভাৰ কৰিব, তাতে মই কি কৰিব পাৰোঁ কওক। আমাৰ স্বাধীন দেশৰ নাগৰিক সকলো জেগাত যাব আৰু আপোনালোকো নিশ্চয় যাব, কথা বতৰা মিত্ৰতা দিছপুৰত আছে, দিল্লীত আছে, কিন্তু কোকৰাঝাৰৰ কাৰণে আমি নিজাববীয়াকৈ ইলেকশ্যন খেলোঁ। আৰু কিন্তু আমি ইজনে সিটো পাৰ্টিক গালি গালাজ নকৰোঁ, সমালোচনা নকৰোঁ, মৰম আৰু চেনেহৰ মাজেৰে আমি আটাইকেইটা আসনত খেলাৰ আমাৰ শক্তি নাই। এইটো সঁচা ক'ব লাগিব। BTADত 40খন আসন আছে। মই ভাবোঁ যে 26-27খনতকৈ ওপৰত খেলাৰ বিজেপিৰ শক্তি নাই বৰ্তমান অৱস্থাত, কিন্তু ছেপ্টেম্বৰলৈকে সময় আছে। গতিকে পৰিৱেশৰ কেনেকৈ পৰিৱৰ্তন হয় আমি তাক লক্ষ্য ৰাখিম। BPF দলেও আমাক বিভিন্ন সময়ত সমৰ্থন কৰে, কিন্তু মই ৰাজনৈতিক আলোচনা কাৰো লগত কৰা নাই। যদি ৰাজনৈতিক আলোচনা কৰিব লাগে BTAD নিৰ্বাচনৰ পিছত কৰিম। বৰ্তমান আমাৰ যি আলোচনা ডেভেলপমেণ্টৰ ওপৰত হয়, দুজন মানুহে লগ পালে যি ভাল বেয়া আলোচনা হয়, তাতে আমি আবদ্ধ ৰাখিছোঁ। ৰাজনৈতিক আলাপ আলোচনা আমি কৰা নাই। মই যিহেতু খটৰা সত্ৰত আহিছিলোঁ, ইয়াতেও আহি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু শ্বহীদ পৰিয়ালৰ লগতো কথা বতৰা পতাৰ সৌভাগ্য। আমি আমাৰ যিবিলাক ঐতিহ্য, আমাৰ যিবিলাক পৰম্পৰা, আমাৰ যিবিলাক সংস্কৃতি, সেইবিলাক আমি ৰক্ষা কৰিব লাগিব আৰু তেতিয়াই আমাৰ মাজত সমন্বয় সংহতি বিৰাজ কৰিব। যদি আমি যি আমাৰ মাটিৰ লগত সম্পৰ্ক নাই, পানী বায়ুৰ লগত সম্পৰ্ক নাই, তেনেকুৱা অনুষ্ঠানবিলাকক যদি আমি শক্তি দিওঁ, আমি অসমতে অতিথি হ'ব লাগিব। সেইকাৰণে আমাৰ যিবিলাক সভ্যতা আছে, সংস্কৃতি আছে, অনুষ্ঠান আছে, সেইবিলাকক আমি জীয়াই ৰাখিব লাগিব। আপোনাৰ কি আছে? আপোনালোকে কওকচোন। হ'ব নহয়, হ'ব মই কৰিম। আপোনালোকে মোক দিছে যেতিয়া মই কিবা এটা নিশ্চয় কৰিম, চিন্তা কৰিম। কি আছে কোনটো কথা কওকচোন। মানে আপোনালোকে BTADত সোমাব খোজে, ঠিক আছে, মোক এইটো কথা মই জানো, মই সোমাই দিম আপোনালোকক। এতিয়া আপোনালোকে দলগাঁও সমষ্টিত আছে। With permission of Honorable Chief Minister, I request Commissioner Secretary Finance Department. If we see non-BTR district, general districts and BTR, so 32,81,000 in general non-BTR districts, sir, 32,81,000 DLM exhibiting the updated status of non-BTR 30 districts. Against target of 30,84,657.
PS committees give names 30 districts. So against 30,84,000, DNMC gave approval to 29,38,000 names. Quota has been given addition to those districts where we found that common beneficiaries are still not covered in 3.0. Let me define what is common beneficiary. So basically, we have list of those beneficiaries. By the function of যদি ক'ত কাম কৰিছিল তেখেত এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টক ক'ব লাগে যে ফাইনেন্সলৈকে এখন মেমৰেণ্ডাম মুভ কৰক যাতে বহি যাব আমি চেষ্টা কৰিছোঁ ফাইলটো মোৰ তালৈকে আমি মই লিখি দিছোঁ তেওঁলোকক গৈ কালি লগ কৰি থ'ব দি দিব এই নম্বৰটো ফাইলটো মনত ৰাখিব কি ছাৰ তই ইমান আহিছিলি দেখোন আৰু কিয় কিমান আগতে অঁ তোৰ সূত্ৰধাৰ মই কৈছোঁ নাই হ'ব যায় তোৰ এডুকেশ্যন মিনিষ্টাৰৰ লগত কথা পাতিব লাগিব মানে কি বস্তু মই ইমান টেকনিকেলি সোমাব নোৱাৰিম মই মিনিষ্টাৰ এডুকেশ্যনৰ লিখি দিছোঁ এইটো ক'ত ইণ্ট্ৰডিউচ হ'ব বেছিকেলি হস্পিটেল কি খবৰ बताइए কি ক'ব লাগে স্যার এইটো এইটো চলি আছে চলি আছে এইটো কৰি চলি আছে আৰু আছে চব্জি কাটি বানপানী বৰ বেয়া সময় হৈ আছে এইবিলাকত তথাপিতো মই বিমল বৰাক লিখি দিছোঁ তুমি এবাৰ বিমল বৰাক কৰা স্যার এইটো থেংক ইউ আপুনি যিহেতু তাই দিব্যাংগৰ চাৰ্টিফিকেট আছে এতিয়া পৰীক্ষাটো সবাই এটা দিলে দিলে এতিয়া তাৰপিছত পৰীক্ষাটো দিয়াৰ পিছত মোক এডমিট কাৰ্ডখন আনি দিম মোক কি কৰিব লাগে ক'ব আপুনি যদি মই কিবা সহায় কৰি দিব লাগে মোক ক'ব মই সহায় কৰি দিম আপুনিতো একো কথা নাই তাইৰ নেক্সট টাইম যদি খেলিব যাব আৰু পিষ্টলৰ কাৰণে কি ক'ত লাগে